নমস্কাৰ মোৰ অসমীয়া বন্ধু বান্ধৱ আৰু পুত্ৰ পুত্ৰীসকল। মই এটা কথা পুনৰাবৃত্তি কৰিব খুজিছোঁ। পশ্চিমবংগত কোনো চৰকাৰে আমাৰ ভাৰতৰ যিবিলাক অৰ্ডাৰ আছে, যেনেকৈ SIR হওক, NRC হওক, তেখেতসকলে মানিব নোৱাৰে। তেখেতসকল মজবুৰ হয়, কাৰণ এটা শ্ৰেণীৰ ভোটৰ ওপৰত তেখেতসকলৰ চৰকাৰ নিৰ্ভৰ কৰে। আপোনালোকে বুজি পাইছে। অসমতো ঠিক তেনেকৈ অসমতো সেইটো হ'ব, হৈ আছে। আগন্তুক ইলেকশ্যন এইটো বেছি হ'ব, আৰু ইয়াৰ কিছু বছৰ পিছত এনেকুৱা হ'ব যে তাহাঁতে আমাৰ সেই শ্ৰেণীৰ মানুহে নিৰ্ধাৰিত কৰিব আমাৰ চৰকাৰ কাৰ হ'ব, মুখ্যমন্ত্ৰী কোন হ'ব। গতিকে সেই ৰাইজ সকলো কথা পাহৰি ভোটৰ বিভাজন নেক্সট ইলেকশ্যনত হ'ব নিদিব। এই তিনি গগৈয়ে, যাৰ ওপৰত বহুত অসমীয়া মানুহে আস্থা ৰাখি আহিছে, বুজি লওক তেখেতসকলে একো কৰিব নোৱাৰে। আৰু শুনক, তেখেতসকলে এই শ্ৰেণীৰ মানুহৰ কনষ্টিটুৱেঞ্চিটো জিতিব নোৱাৰে। শিৱসাগৰ, যোৰহাটতো জিতিব নোৱাৰেই, তাতো জিতিব নোৱাৰে। তেখেতসকলৰ কথাটো বাদ দিয়ক। মাত্ৰ 5 বছৰৰ কাৰণে এটা ৰিস্ক লওক। আমি আগতেও ৰিস্ক লৈছোঁ। AGP চৰকাৰক 10 বছৰৰ কাৰণে আমি ৰিস্ক লৈছিলোঁ, আমি ছাকচেছফুল নহ'লোঁ। আৰু এবাৰ ৰিস্ক লওক, নহ'লে আমি বহুত দেৰি হৈ গ'ল আমাৰ কাৰণে। থেংক ইউ ছ' মাছ। জয় হিন্দ, জয় অসম।